দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ যোৰহাট থানাত। এজাহাৰ দাখিল চুতীয়া যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতি আৰু সদৌ অসম কুণ্ডিল সেনাই। আজি মীৰা বৰঠাকুৰে নিৰ্বাচন সম্পৰ্কীয় এটা ভিডিঅ' সামাজিক মাধ্যমত পোষ্ট কৰিছিল, য'ত তেওঁ এজন যুৱকক গালি দিবলৈ গৈ চুতীয়া শব্দ ব্যৱহাৰ কৰিছিল। অভিধানত চুতীয়া বুলি গালিসূচক কোনো শব্দ নাই। চুতীয়া হৈছে অসমৰ ভূমিপুত্ৰৰ অন্যতম এটা জনগোষ্ঠী। এই শব্দ প্ৰয়োগ কৰি তেওঁ সমগ্ৰ জনগোষ্ঠীটোক চূড়ান্ত অপমান কৰা হৈছে বুলি উল্লেখ কৰি সংগঠনকেইটাই এজাহাৰ দাখিল কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, কুকুৰ লাইব্ৰেৰী। আমি আজি কিছু সময় আগতে ছ'চিয়েল মিডিয়া যোগে নিৰ্বাচনী প্ৰচাৰমূলক এটা ভিডিঅ' দেখা পাইছোঁ, য'ত এজন যুৱকক দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী সততে সৰব হৈ থকা মীৰা বৰঠাকুৰে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য শব্দ অৰ্থাৎ চুতীয়া শব্দটো গালি অৰ্থত ব্যৱহাৰ কৰি তেওঁ এইটো এটা অশ্লীল আৰু অপমানসূচক মন্তব্য কৰিছে। চুতীয়া শব্দটো আচলতে আমি জনাত চুতীয়া শব্দটো অসমৰ অভিধানত নাই। ভূমিপুত্ৰ, যিহেতু আমি ভূমিপুত্ৰ এটা জনগোষ্ঠী, গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ এটি জনগোষ্ঠী, আৰু এই জনগোষ্ঠীৰ এজন সচেতন দায়বদ্ধশীল জাতীয় সংগঠনৰ মুৰব্বী হিচাপে, চুতীয়া যুৱ পৰিষদৰ অসমৰ সভাপতি হিচাপে মই এই তেখেতৰ যিটো তুচ্ছ তাচ্ছিল্য কৰি চুতীয়া শব্দটো গালি অৰ্থত ব্যৱহাৰ কৰিলে এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তীব্ৰ নিন্দা জনাইছোঁ। আৰু আচলতে দিছপুৰ সমষ্টিটো অসমৰ এটি উল্লেখযোগ্য গুৰুত্বপূৰ্ণ এটা সমষ্টি, আৰু যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ 6 জনগোষ্ঠীৰ লগতে সৰু সৰু জাতি জনগোষ্ঠী উপজাতি সকলোকে সন্মানৰ চকুৰে চাইছে, সকলোকে মৰম দিছে। সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়া, যিগৰাকী মীৰা বৰঠাকুৰ আমি ইতিমধ্যে দেখা পাওঁ বিগত সময়ছোৱাত তেখেতে বিভিন্ন সময়ত সৰব হৈ থাকে। তেখেতে অসমৰ জাতি জনগোষ্ঠীবিলাকৰ ইতিহাস জনাটো ভাল। যদিহে তেখেতে ইতিহাস নাজানে, তেতিয়াহ'লে কি কাৰণে তেখেতে চুতীয়া শব্দটো গালি অৰ্থত ব্যৱহাৰ কৰিলে? আমি এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমাৰ স্থিতি স্পষ্ট কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি তেখেতে এটা আচলতে স্থিতি স্পষ্ট কৰক যে তেখেতে চুতীয়া শব্দটো আচলতে ক'ত ব্যৱহাৰ কৰিব লাগে। আৰু আমি এই কথাৰ বিৰোধিতা কৰি আমি যোৰহাট সদৰ আৰক্ষী থানাত ইতিমধ্যে FIR এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি যোৰহাটৰ আৰক্ষী অধীক্ষক, সন্মানীয় আয়ুক্ত মহোদয় সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰে। আমি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দেখিলোঁ। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী দিছপুৰ সমষ্টি সন্মানীয় প্ৰাৰ্থী কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে এটা ছ'চিয়েল মিডিয়াত এজন ল'ৰাক মানে কিবা কাৰণত তেওঁ গালি পাৰিছে। এই গালি শব্দটো আচলতে আমাৰ জনগোষ্ঠীৰ যিসকল মানুহ আছে, চুতীয়া জনগোষ্ঠী, শব্দটো ব্যৱহাৰ এটা চুতীয়া শব্দ প্ৰয়োগ কৰি পিনে তেওঁ অশ্লীল ভাষাৰে চুতীয়া জনগোষ্ঠীৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু চুতীয়া জনগোষ্ঠীৰ কোনো অভিধানত এনেকুৱা শব্দ নাই, বেয়া শব্দ অসমত। আৰু সেই আমি এই কথাটো আপোনালোকৰ যোগেদি বিচাৰিছোঁ, অভিধানত এনেকুৱা শব্দ আছে নেকি যে চুতীয়া শব্দটো গালি শব্দটো আছে নেকি? আৰু আমি অসমত এটা ভূমিপুত্ৰ জনগোষ্ঠী আছে চুতীয়া জনগোষ্ঠী, আৰু তেখেতে ভালকৈ জানে। তেখেতে প্ৰথম তিয়ক সমষ্টিৰ পৰা 2 বছৰ কাৰ্যকাল, মানে 2 বছৰ তিয়কৰ সমষ্টিত লাগি আছিলে। আৰু তিয়কত সৰহভাগ মানুহ চুতীয়া। তেওঁ জনাৰ পিছতো তেওঁ সেই শব্দটো ক'ৰ পৰা ব্যৱহাৰ কৰিলে, আৰু গোটেই চুতীয়া জনগোষ্ঠীক তেওঁ অপমান কৰিছে। তেওঁক আমি আপোনালোকৰ যোগেদি সকীয়াই দিছোঁ। অনাগত দিনত চুতীয়া শব্দটো কিন্তু ব্যৱহাৰ কৰিলে তেওঁ কথা বেয়া হ'ব, একদম স্পষ্ট কথা বেয়া হ'ব। তেওঁ মিডিয়াৰ আগত সদায় বৰ কথা কৈ থাকিলে নহ'ব। এটা জনগোষ্ঠীক তেখেতে অপমান কৰিছে, এই অপমানটো আমি কেতিয়াও মানি নলওঁ। আজি আমি এতিয়া যোৰহাট থানাত এজাহাৰ দাখিল কৰিছোঁ। আমি যোৰহাট আয়ুক্ত, যোৰহাট SP মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেওঁ আইনী প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ কৰক, নহবাতো আমি গণতান্ত্ৰিক যিটো আন্দোলন, সেই আন্দোলনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন গঢ়ি উঠিম। দিছোঁ কুণ্ডিল থানা অসমৰ পৰা দিছোঁ। আমাৰ সতীৰ্থ আছে শ্যামল জ্যোতি বৰা ডাঙৰীয়া, চুতীয়া যুৱ পৰিষদ অসমৰ পৰা দিছে। আৰু অসমৰ
প্ৰতিখন জিলাতে আমাৰ যিসকল সংগঠন আছে প্ৰতিখন জিলাতে আমি অনুৰোধ কৰিছোঁ তেখেতৰ ওপৰত মানে এজাহাৰ দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু অনাগত দিনত যাতে এজন জনপ্ৰতিনিধি তেওঁ মানে ইমান ধুনীয়াকৈ কথা কয় ছ'চিয়েল মিডিয়াত এনি টাইম তেওঁ মানে তেওঁ কথা কয় সুন্দৰ কথা কয় তেওঁ সম্য জ্ঞানখিনি নাই যে এটা অসমত এটা জনগোষ্ঠী আছে জনগোষ্ঠী অপমান কৰিব লাগে নালাগে সেইবোৰ চুতীয়া শব্দটো ব্যৱহাৰ কৰিব নালাগে সেই কথাটো নাজানে তেওঁ কিন্তু একদম ছ'চিয়েল মিডিয়াত এনি টাইম তেওঁ কথাৰ মানুহক যিটো বুজাব যায় সেই বুজোৱাটো আজি তেওঁ ওলাই পৰিলে যে তেওঁ এগৰাকী মানে অৰ্ধশিক্ষিত মহিলা হিচাপে তেওঁক আমি অসমৰ জনগোষ্ঠী চুতীয়া জনগোষ্ঠী হিচাপে আমি দিছপুৰ সমষ্টিতে আমাৰ কাৰণে খুব সন্মানীয় সমষ্টি তেনেকুৱা সমষ্টিত যে কংগ্ৰেছে এনেকুৱা এজন প্ৰাৰ্থী দিছে আমি লজ্জিত হৈছোঁ চুতীয়া জনগোষ্ঠী অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণিক হোমষ্টে আৰু JKS মান্নাত হোমষ্টে আপোনাৰ পৰিয়াল ছাত্ৰ ছাত্ৰী বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণিক হোমষ্টে আৰু JKS মান্নাত হোমষ্টে আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি তেনেহ'লে পলম নকৰি আহক আমাৰ কল্যাণিক হোমষ্টে আৰু JKS মান্নাত হোমষ্টেলৈ আমাৰ ঠিকনা কল্যাণিক হোমষ্টে JKS মান্নাত চেউনিয়ালি জামা মছজিদ 80 ৰোড যোৰহাট